নৰেন্দ্ৰ মোদীয়ে 15 আগষ্টৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ঘোষণা কৰিছিল যে জিএছটি সন্দৰ্ভত এটা ডাঙৰ উপহাৰ দেশবাসীক তেওঁ দিব আৰু সেই মতেই এতিয়া কাম হৈছে কাৰণ জিএছটি ক্ষেত্ৰত নতুন সিদ্ধান্ত আহি গৈছে। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল আৰু আমি আপোনালোকক জনাব বিচাৰিছোঁ এই মুহূৰ্তৰ ডাঙৰ খবৰ যে জিএছটিক লৈ কেন্দ্ৰৰ বৃহৎ সিদ্ধান্ত। কি সিদ্ধান্ত হৈছে? জিএছটিৰ দুটা স্লেবত জিএছটি কাউন্সিলৰ অনুমোদন। যি কথা প্ৰধানমন্ত্ৰীয়ে সদৰি কৰিছিল সেই অনুসৰিয়ে জিএছটিৰ দুটা স্লেবত জিএছটি কাউন্সিলে অনুমোদন জনাইছে। 5 আৰু 18% হ'ব দুটা স্লেব। অতিবিলাসী সামগ্ৰী আৰু ধূমপানৰ সামগ্ৰীত থাকিব 40% স্লেব। 12 আৰু 28% স্লেবৰ বিলুপ্তি ঘটোৱা হৈছে। এইটো হৈছে সবাতোকৈ ডাঙৰ খবৰ জিএছটিৰ ক্ষেত্ৰত। 12 আৰু 28% স্লেবৰ বিলুপ্তি ঘটাইছে আৰু জিএছটি কাউন্সিলে অনুমোদন জনাইছে এই সিদ্ধান্ত। জিএছটি কাউন্সিলৰ তৰফৰ পৰা এই খবৰটো সন্মুখলৈ আহিছে যে 12 আৰু 28% স্লেবৰ বিলুপ্তি ঘটোৱা হৈছে। অতিবিলাসী সামগ্ৰী আৰু ধূমপানৰ সামগ্ৰীত 40% পৰ্যন্ত স্লেব থাকিব বুলি কোৱা হৈছে। 40% পৰ্যন্ত জিএছটিৰ স্লেব ঘোষণা কৰা হৈছে। যেহেতু প্ৰধানমন্ত্ৰীয়ে সেইমতেই কৈছিল বা আন কেতবোৰ কথাও ওলাইছিল যে ধূমপান যিহেতু আমাৰ স্বাস্থ্যৰ পক্ষে হানিকাৰক আৰু ধূমপানে আমাৰ সমাজৰ ক্ষতি কৰি আছে, যুৱ প্ৰজন্মৰ ক্ষতি কৰি আছে, সেয়েহে তাত অতিৰিক্ত কৰ আৰোপ কৰি দিয়া হ'ব আৰু সেই অতিৰিক্ত কৰৰ ফলত এতিয়া ধূমপানৰ দাম বৃদ্ধি পাব, ক্ষমা কৰিব, ধূম্ৰজাতীয় যিবোৰ সামগ্ৰী আছে সেইবোৰৰ দাম বৃদ্ধি পাব আৰু আন কেতবোৰ লগতে অতিবিলাসী যিবোৰ সামগ্ৰী আছে, যিবোৰ অতি বিলাসবহুল বুলি কোৱা হয়, সাধাৰণ মানুহে যিবোৰ বহন কৰিব নোৱাৰে, সেই অতিবিলাসী সামগ্ৰীবোৰৰ দামো এতিয়া অধিক হাৰত মানে জিএছটি অধিক হাৰত বৃদ্ধি পাব। 40% স্লেবত সেইবোৰ সোমোৱাই দিয়া হৈছে। তাৰ বিপৰীতে 12 আৰু 28% যিটো স্লেব আছে সেই স্লেবৰ বিলুপ্তি ঘটাই দিয়া হৈছে। 5 আৰু 18% দুটা স্লেব থাকিব। 12 আৰু 28% এই দুটা স্লেব বিলুপ্ত হ'ব আৰু অতিবিলাসী আৰু ধূম্ৰপান বা ধূমপানৰ সামগ্ৰী সেইবোৰ সামগ্ৰীত 40% কৰ থাকিব। মানে এতিয়া সাধাৰণ মানুহে 5% আৰু 18%ৰ এই দুটা স্লেব পাব বুলি কোৱা হৈছে। 22 ছেপ্টেম্বৰৰ পৰা বলবৎ হ'ব নতুন স্লেব আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াব বিচাৰিছোঁ। নিৰ্মলা সীতাৰমণৰ সংবাদমেলৰ এই বৈঠকৰ কিছু খবৰ লগতে সংবাদমেলৰ কিছু তথ্য আমি দিব বিচাৰিছোঁ, পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছোঁ।